অৰুণোদয় আঁচনি 3.0 টকা 10 ডিচেম্বৰ তাৰিখে ৰিলিজ হৈ গৈছে আৰু বহুতে ইতিমধ্যে টকাখিনি পালে আৰু যিসকল হিতাধিকাৰী 11 তাৰিখ এই মেছেজটো পোৱা নাই তো তেওঁলোকে কি কৰিব লাগে তেওঁলোকে জানিব বিচাৰিছে যে তেওঁলোকে কিয় পোৱা নাই বা কি কৰিলে আপুনি টকাখিনি পাব। আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু আপুনি যদি ঘৰতে বহি চাব বিচাৰে যে আপোনাৰ টকাটো ৰিলিজ হৈছে নে নাই তো সেইটো মই আপোনালোকক ভিডিঅ'ত আগলৈ জনাম। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক, যদি ভাল লাগে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব। তো প্ৰথম কথাটো হ'ল যে আপুনি যদি অৰুণোদয় টকাখিনি পোৱা নাই তেতিয়াহ'লে আপুনি হ'ব পাৰে আপুনি 3টা মিষ্টেক কৰি আছে যাৰ বাবে আপোনাৰ টকাখিনি সোমোৱা নাই। তো ফাৰ্ষ্ট হৈছে আধাৰ কাৰ্ড আপোনালোকৰ লিংক নথকা বাবে। হয় ফ্ৰেণ্ড, যিসকলে আধাৰ কাৰ্ড লিংক নাৰাখে তেওঁলোকৰ কি হৈছে, গভৰ্ণমেণ্টে আপোনালোকে জানে যে ডিবিটিৰ জৰিয়তে টকাখিনি দিয়ে। তো আপুনি যদি আধাৰ কাৰ্ডখন লিংক নকৰে তেতিয়াহ'লে আপোনালোকৰ টকাখিনি নোসোমায় বা আপোনালোকৰ সেইটো ৰিলিজ নহয়। তো আপোনালোকে প্ৰথমে আধাৰ কাৰ্ডটো লিংক আছে নাই সেইটো চাব লাগিব। ছেকেণ্ড হৈছে আপোনালোকৰ বেংকৰ KYC খন আপডেট আছে নাই চাব লাগিব। যদি আপোনালোকে বেংকত KYC টো আপডেট নকৰে তেতিয়াহ'লে আপোনালোকৰ টকাখিনি তাতে ফচি ৰয়, মানে আপোনালোকৰ টকাখিনি বেংকলৈ নোসোমায়। যদি তেওঁলোকে দি দিয়ে আপোনালোকৰ নোসোমায়। আৰু আপুনি যদি ধৰক আপোনালোকে চালে যে আপোনালোকৰ আধাৰ কাৰ্ডৰ লিংক আছে, আপোনালোকৰ KYC হৈ গৈছে, তেতিয়াহ'লে আপোনালোকে কি কৰিব, আপোনালোকৰ যিখন ব্লক ডিষ্ট্ৰিক্ট ব্লক তাত আপোনালোকে একোখনকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া আধাৰ কেন্দ্ৰ মানে আধাৰ চেণ্টাৰ এজনকৈ নিযুক্ত কৰিছে। তো তাত আপোনালোকে সেই এমপ্লয়ীজনক যদি আপোনালোকে লগ ধৰে তেতিয়াহ'লে আপোনালোকে যিখিনি ডকুমেণ্টছ অৰ্থাৎ আধাৰ কাৰ্ড, ভোটাৰ ID, ৰেচন কাৰ্ড এইকেইটা ডকুমেণ্টছ যদি আপোনালোকে দেখুৱায় তেতিয়াহ'লে তেওঁলোকে কৈ দিব যে আপোনালোকৰ প্ৰব্লেমটো কি হৈছে আৰু আপোনালোকে টকাখিনি তেতিয়া সোমাই পৰিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকক মই ভিডিঅ'ৰ প্ৰথমতে জনাইছিলো যে আপুনি কেনেকৈ পেমেণ্ট চেক কৰিব সেইটো মই ভিডিঅ'ত জনাম। গতিকে আপোনালোকে এইটো স্ক্ৰীনত চাব পাৰিছে, এইটো PFMS অফিচিয়েল ৱেবছাইট যিখন গভৰ্ণমেণ্টৰ ফালৰ পৰা আহে। তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত আপোনালোকে জিমেইল ID আৰু পাছৱৰ্ডটো দিব। দিয়াৰ পিছত আপোনালোকে লগ ইন কৰিলে নাও ইয়ৰ পেমেণ্ট বুলি আহিব। আপোনালোকে কি কৰিব, আপোনালোকৰ যিখন বেংক একাউণ্ট সেইটো নম্বৰটো দিব আৰু বেংক যিখন নেম সেইটো নেমটো দিব। আৰু তাৰপাছত আপোনালোকৰ একাউণ্ট নম্বৰটো দিব। সেইটো দিয়াৰ পিছত আপোনালোকৰ মোবাইলত এটা OTP আহিব আৰু সেইটো আপুনি ইয়াত বহাই যদি চেণ্ড OTP দি দিয়ে তেতিয়া আপুনি চাব পাৰিব যে আপোনালোকৰ টকাখিনি ৰিলিজ হৈছে নে নাই। আপোনালোকে ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰিব, যাতে আগলৈ এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আপোনালোকে সোনকালে পাব পাৰে। ধন্যবাদ।